নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। ৰাজ্যত শীঘ্ৰে আৰম্ভ হ'ব কেইবাখনো নতুন আঁচনি। ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কি ঘোষণা কৰিছে চাওঁ আহক। অহা 2 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব মিছন বসুন্ধৰা 3ৰ কাম। নৱেম্বৰ ডিচেম্বৰ মাহত বাল্য বিবাহৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। 16 আগষ্টৰ পৰা প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধন। আৰু লগতে মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ব ৰাজ্যত। ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় 3.0। ৰাজ্যৰ সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু লগতে ৰাজ্যৰ 126টাকৈ সমষ্টিত মহকুমা আৰু উপজিলাৰ কাম আৰম্ভ হ'ব। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই কামসমূহ। ৰাজ্যত নতুনকৈ নিযুক্তি দিয়া হ'ব 50,000 লোকক। আৰু এইসমূহ বিষয়ক লৈ জিলা আয়ুক্তৰ সৈতে আলোচনাত বহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অসমে পালে নতুন ৰাজ্যপাল। অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ। গুৱাহাটী হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে শপত বাক্য পাঠ কৰোৱাই অসমৰ নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। পৰৱৰ্তী খবৰ, পেৰিছ অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক জয়। 10 মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জৰ পদক অৰ্জন মনু ভাকেৰৰ। দক্ষিণ কোৰিয়াক পৰাস্ত কৰি টিম ইভেণ্টত ব্ৰঞ্জৰ পদক জয় মনু ভাকেৰৰ। আৰু একেটা অলিম্পিকত 2টা পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হৈছে মনু ভাকেৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কেৰালাৰ ৱাইনাডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আৰু এই ভয়ংকৰ ভূমিস্খলনত শিশুসহ 70গৰাকীতকৈও অধিক লোকৰ মৃত্যু হৈছে। কেৰালাৰ ৱাইনাডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। আৰু এই ভয়ংকৰ ভূমিস্খলনত শিশুসহ 70গৰাকীতকৈও অধিক লোকৰ মৃত্যু হৈছে। এই সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। হেলিকপ্টাৰেৰে চলাই থকা হৈছে উদ্ধাৰ অভিযান। উদ্ধাৰকাৰী দলে নিৰন্তৰ অভিযান চলাই আছে আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে। যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে হাজাৰ হাজাৰ লোকৰ। ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বিচ্ছিন্ন হৈ পৰিছে কেৰালাৰ মুণ্ডকাই, চৰালমালা, আটামালা আৰু নুলপুজা গাঁও। উদ্ধাৰ আৰু সাহায্য অভিযান বৰ্তমানো চলি আছে। আৰু ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নক সকলো ধৰণৰ সহায় প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে। আৰু লগতে বিৰোধী দলপতি ৰাহুল গান্ধীয়েও কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে দাবী জনাইছে। ক্ষতিগ্ৰস্ত অঞ্চলত অগ্নি নিৰ্বাপক বাহিনী আৰু NDRFৰ দল মোতায়েন কৰা হৈছে। লগতে ৱাইনাডলৈ যোৱাৰ পথত অতিৰিক্ত NDRF নিয়োজিত কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যত আৰম্ভ হ'ব হোমষ্টেৰ আন্দোলন। ৰাজ্যৰ প্ৰতিটো পৰ্যটনস্থলীত গঢ়ি তোলা হ'ব হোমষ্টে। আৰু এই সন্দৰ্ভত শীঘ্ৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব আঁচনি। সামাজিক মাধ্যমত এই কথা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অসমৰ টেক্সি চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে মেঘালয়ত। আৰু এইবাৰ অসমতো সোমাব নোৱাৰিব মেঘালয়ৰ টেক্সি। এই হুংকাৰ দিলে অসমৰ টেক্সি চালক সন্থাই। মেঘালয়ত পৰ্যটক কঢ়িয়াই নিয়া অসমৰ পঞ্জীয়নকৃত যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰাৰ ফলত সৃষ্টি হোৱা জটিলতা আজিও সমাধান হোৱা নাই। চুবুৰীয়া ৰাজ্যখনলৈ দৈনিক পৰ্যটক কঢ়িয়াই নিয়া অসমৰ যান বাহন চলাচল কৰাত কেইবাটাও স্থানীয় সংগঠন আৰু মেঘালয় টেক্সি এছ'চিয়েশ্যনে এই নিষেধাজ্ঞা জাৰি কৰাৰ পাছত এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে পৰ্যটকসকল। পৰ্যটনে মেঘালয়ৰ ৰাজহ সংগ্ৰহৰ অন্যতম উৎস হোৱাৰ হেতু ৰাজ্যখনৰ হোটেল আৰু অন্যান্য বেপাৰ বাণিজ্যতো ইয়াৰ প্ৰভাৱ পৰিছে। এই বিষয়টো অতি স্পৰ্শকাতৰ যদিও বৰ্তমানলৈকে ইয়াৰ সমাধানৰ হেতু কোনো পদক্ষেপ লোৱা নাই দুয়োখন ৰাজ্যৰ ৰাজ্য চৰকাৰে।
অসমৰ টেক্সি চালকসকলেও মেঘালয়ৰ টেক্সি অসমত প্ৰৱেশ কৰাত বাধা আৰোপ কৰাত বিষয়টোৱে জটিলৰ পৰা জটিল ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। অসমৰ মুখ্যমন্ত্ৰীক ইতিমধ্যে এই সমস্যা সমাধানৰ বাবে সৌদ অসম নিবনুৱা সংস্থাই এক স্মাৰক পত্ৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। এইবাৰ ঝাৰখণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। ট্ৰেকৰ পৰা বাগৰিল এখন যাত্ৰীবাহী ৰেল আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 2জনৰ, লগতে আহত হৈছে 20ৰো অধিক যাত্ৰী। এমাহৰ ভিতৰতে দেশত সংঘটিত হৈছে তৃতীয়টো ৰেল দুৰ্ঘটনা। পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। হাওৰাৰ পৰা মুম্বাইলৈ যোৱা 1281 হাওৰা CSMT মেইলৰ 10টাকৈ ডবা লাইনচ্যুত হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত এতিয়ালৈকে 2জন লোকৰ মৃত্যু হৈছে, আনহাতে 20গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। পুৱতি নিশা প্ৰায় 3:45 সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, মহালয়ৰ দিনাই এইবাৰ এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। মহালয়ৰ দিনাই হ'ব বিৰল সূৰ্যগ্ৰহণ আৰু দুৰ্লভ হ'ব এই বছৰটোৰ এই দ্বিতীয়টো সূৰ্যগ্ৰহণ। 2 অক্টোবৰৰ নিশা 9:13 পৰা আৰম্ভ হৈ মাজৰাতি 3:17 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ। কোন কোন ৰাশিৰ জাতক জাতিকাৰ ওপৰত কি প্ৰভাৱ পৰিব চাওঁ আহক। এইবাৰ মহালয়ৰ দিনাই হ'ব বিৰল সূৰ্যগ্ৰহণ। দুৰ্লভ হ'ব বছৰটোৰ এই দ্বিতীয়টো সূৰ্যগ্ৰহণ। 2 অক্টোবৰ বুধবাৰ হ'ব এই সূৰ্যগ্ৰহণ। 2 অক্টোবৰৰ নিশা 9:13 পৰা আৰম্ভ হৈ মাজৰাতি 3:17 সমাপ্ত হ'ব এই সূৰ্যগ্ৰহণ। প্ৰায় 6 ঘণ্টা সূৰ্যগ্ৰহণৰ প্ৰভাৱ থাকিব পৃথিৱীত। নিশা সূৰ্যগ্ৰহণৰ সময়ত এইকেইটা কাম আপুনি ভুলতো নকৰিব। কি কাম নকৰিব চাওঁ আহক। এই গ্ৰহণত সূতক কালৰ প্ৰভাৱ নাথাকে। পূজা আৰু মাংগলিক কাম কাজত বাধা নাথাকিব এই গ্ৰহণৰ সময়ত। কোন কোন ৰাশিৰ জাতক জাতিকাৰ ওপৰত কি প্ৰভাৱ পৰিব চাওঁ আহক। মেঘ, মিথুন, বৃষ আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই গ্ৰহণ শুভ হ'ব। মকৰ, কুম্ভ, তুলা ৰাশিৰ ব্যক্তিৰ ব্যৱসায় বাণিজ্যত এই সূৰ্যগ্ৰহণৰ শুভ ফল দিব। আৰু সিংহ ৰাশিৰ বাবে আছে কেইবাটাও বিধি। উপবাসে থাকিব লাগে সিংহ ৰাশিৰ জাতক জাতিকাসকল। গ্ৰহণৰ সময়ত উপবাসে থাকি সূৰ্যোদয় হোৱাৰ পিছত পূজা পাঠ কৰিব লাগে, যিহেতু এই গ্ৰহণ সূতক কালৰ প্ৰভাৱ নাথাকে। সেয়েহে মহালয়ৰ পবিত্ৰখনত বিধি অনুযায়ী পূজা পাঠ কৰিলে সুফল লাভ কৰিব। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমানৰ বাবে লোকসভাত এইবাৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। মোদী চৰকাৰে সংখ্যালঘু মুছলমান বিৰোধী নীতি লোৱাৰ অভিযোগ সাংসদগৰাকীৰ। দেশৰ কোটি কোটি মুছলমানৰ বাবে এইবাৰ লোকসভাত সৰব হৈ পৰিল আছাদুদ্দিন ওৱেইচি। দেশৰ 17 কোটি মুছলমানক হিংসা কৰি বিকশিত ভাৰত গঢ়িব নোৱাৰে বিজেপি চৰকাৰে। মোদী চৰকাৰে সংখ্যালঘু মুছলমান বিৰোধী নীতি লোৱাৰ অভিযোগ। মোদী চৰকাৰে মুছলমানক হিংসা কৰে বুলি অভিযোগ আছাদুদ্দিন ওৱেইচিৰ। আৰু এইবাৰৰ বাজেটত সংখ্যালঘুৰ উন্নয়নৰ বাবে বিশেষ একো কৰা নহ'ল। চৰকাৰী নিয়োগৰ ক্ষেত্ৰত মুছলমান যুৱক যুৱতীক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বিজেপি চৰকাৰৰ বিৰুদ্ধে সাংসদ আছাদুদ্দিন ওৱেইচিৰ।